নমস্কাৰ, মই দিলৰ হুসাইন। আজি আপোনালোকৰ আগত এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে আপোনালোকে নিশ্চয় আব্ৰাহাম লিংকনৰ নাম শুনিছে। এখেতে আমেৰিকাৰ 16তম ৰাষ্ট্ৰপতি আছিল। অতি দুখীয়া ঘৰৰ পৰা ষ্ট্ৰীট লাইটৰ তলত লিখা পঢ়া কৰি তেখেতে এদিন আমেৰিকাৰ সৰ্বোচ্চ পদ ৰাষ্ট্ৰপতি পদ অলংকৃত কৰিছিল। তেখেত কেনেকৈ এজন সাধাৰণ মানুহৰ পৰা ৰাষ্ট্ৰপতি হ'ল, তেখেতৰ জীৱনত প্ৰেমৰ অৱদান কেনেকুৱা, এইটো বিষয় লৈ আপোনালোকৰ আগত মই এই ভিডিঅ'টোলৈ আহিছোঁ। আব্ৰাহাম লিংকনৰ জন্ম হৈছিল আমেৰিকাৰ লগ কেবিনত। শৈশৱ অৱস্থাত তেখেতৰ পিতৃ মাতৃসকলে লগ কেবিনৰ পৰা পিটছবাৰ্গলৈ স্থানান্তৰিত হয়। আব্ৰাহাম লিংকনে পিটছবাৰ্গত গৈ এটা কাৰখানাত শ্ৰমিক হিচাপে কাম কৰিছিল আৰু মাজে সময়ে তেখেতে আইনৰ কিতাপ পত্ৰ পঢ়িছিল। পিছত আব্ৰাহাম লিংকনে পিটছবাৰ্গৰ ওচৰৰ এখন গাঁও নিউ সালেমৰ এগৰাকী যুৱতী এন ৰুটলেজৰ প্ৰেমত পৰে। এন ৰুটলেজৰ লগত আব্ৰাহাম লিংকনৰ এক গভীৰ ভালপোৱাৰ সৃষ্টি হয়। ভালপোৱা অতিক্ৰমী সিহঁতে দিনৰ পিছত দিন গৈ যোৱাৰ পিছত ইজনৰ প্ৰতি সিজনৰ ভালপোৱা গভীৰৰ পৰা গভীৰতমলৈ যাবলৈ আৰম্ভ কৰে। পিছত সিহঁতে দিনত অতি কমেও এবাৰ সিহঁতৰ লগত সাক্ষাতৰ বাবে দুয়োজনে দেখা দেখি কৰে। এনেদৰে কিছুদিন যোৱাৰ পিছত আব্ৰাহাম লিংকনে অধিক আৰ্থিক অনাটনত ভোগে। তেতিয়া তেখেতৰ প্ৰেয়সী এন ৰুটলেজে আব্ৰাহাম লিংকনৰ বাবে ভাল খোৱা বস্তুৰ যোগান ধৰিব ধৰিলে। আনকি আব্ৰাহাম লিংকনে আইনৰ কিতাপ পত্ৰ পঢ়ি ভাল পোৱা সেই আইনৰ কিতাপ পত্ৰ যোগাবলৈ আৰম্ভ কৰিলে। এনেকৈ কৰাৰ পিছত এন ৰুটলেজৰ শাৰীৰিক অৱস্থা অতি ভাঙি পৰিল। হঠাৎ সেই সময়ত আমেৰিকাত হোৱা মহামাৰী বেমাৰত এন ৰুটলেজৰ প্লেগ বেমাৰত আক্ৰান্ত হয়। তেতিয়া হেজাৰ আপ্ৰাণ চেষ্টা কৰাৰ ফলতো বিভিন্ন ধৰণৰ চিকিৎসা কৰাৰ ফলতো এন ৰুটলেজৰ স্বাস্থ্যৰ অৱস্থা ভাল নহ'ল। এদিনাখন হঠাৎ আব্ৰাহাম লিংকনক কন্দুৱাই এই পৃথিৱীৰ পৰা গুচি গ'ল। আব্ৰাহাম লিংকনে তেতিয়া তেখেতৰ প্ৰেয়সী এন ৰুটলেজৰ সমাধি ক্ষেত্ৰত গৈ গোটেই দিন কান্দিছিল। এনেকৈ কান্দোতে কান্দোতে আব্ৰাহাম লিংকনৰ বন্ধুসকলে তেখেতৰ ওচৰলৈ গ'ল আৰু দেখিলে যে আব্ৰাহাম লিংকনৰ অৱস্থা অতিকৈ বেয়া হৈ পৰিছে, মানসিকভাৱে ভাঙি পৰিছে। কেতিয়াবা আব্ৰাহাম লিংকনে হঠাৎ আত্মহত্যা কৰিব পাৰে বুলি ভাবি লৈ তেখেতৰ বন্ধুসকলে তেখেতক সমাধিস্থলৰ পৰা ঘৰলৈ লৈ গ'ল। এনেকৈ দিন অতিবাহিত হোৱাৰ ফলত আব্ৰাহাম লিংকনে ব্লেকৰ ঘৰত বাগিচাৰ কাম কৰা কামত সহায় কৰিছিল। আৰু এনেকৈ দিন বাগৰাৰ লগে লগে আব্ৰাহাম লিংকনৰ জীৱনত আৰু এজন প্ৰেমিকা আহিছিল। তেখেতৰ নাম হৈছিল মেৰী টড। মেৰী টড আছিল উচ্চ শিক্ষিত অভিজাত বংশৰ ছোৱালী আৰু খুব জেদী মনৰ ছোৱালী। মেৰী টডে তেতিয়াই কৈছিল যে মোক যিয়ে বিয়া কৰাব তেখেতেই এদিন আমেৰিকাৰ ৰাষ্ট্ৰপতি হ'ব। এনেকুৱা জেদীসম্পন্ন উচ্চ শিক্ষিত অভিজাত বংশৰ ছোৱালী মেৰী টডৰ লগত আব্ৰাহাম লিংকনৰ পুনৰ ভালপোৱা হ'ল। এনেকৈ কিছুদিন অতিবাহিত হৈ থকাৰ ফলত মেৰী টডে আব্ৰাহাম লিংকনক প্ৰস্তাৱ দিলে যে আমাৰ বিয়াটো অতি সোনকালে পাতিব লাগে। এনেকৈ এটা দিন বাৰ চাই আব্ৰাহাম আৰু মেৰী টডৰ বিবাহৰ দিন স্থিৰ হ'ল। যদিও মেৰী টডৰ ঘৰৰ সকলোৱে আশাৰে বাট চাই আছিল যে আব্ৰাহাম লিংকনে দৰা সাজি তেখেতৰ ঘৰত আহিব, কিন্তু আশ্চৰ্যজনকভাৱে আব্ৰাহাম লিংকনে সেইদিনা দৰা সাজি মেৰী টডৰ ঘৰত নগৈ ঘৰৰ পৰা ৰাতি পলায়ন কৰে। তেতিয়া আব্ৰাহাম লিংকনৰ বন্ধু বান্ধৱসকলে বিচাৰি উলিয়ায় যে আব্ৰাহাম লিংকনে ওচৰৰ চহৰ এখনত অচেতন অৱস্থাত পৰি আছে। তেখেতৰ বন্ধু বান্ধৱসকলে তেখেতক উদ্ধাৰ কৰি আৰু উপযুক্ত চিকিৎসা প্ৰদানৰ ফলত আব্ৰাহাম লিংকনে সুস্থ হয়। তেতিয়া 1.5 বছৰমান অতিক্ৰম কৰাৰ ফলত
আব্ৰাহাম লিংকনে লাহে লাহে মেৰিটডক সম্পূৰ্ণৰূপে পাহৰি গৈছিল। তেতিয়া আব্ৰাহাম লিংকনে আকৌ নতুন জীৱনৰ পাতনি আৰম্ভ কৰিছিল। তেতিয়া আব্ৰাহাম লিংকনে ছান ৰিকাৰ্ড নামৰ এজন ছোৱালীক প্ৰেমৰ প্ৰস্তাৱ দিছিল। যদিও ছান ৰিকাৰ্ডে আব্ৰাহাম লিংকনক জ্যেষ্ঠ ভাতৃ হিচাপে কৈ তেখেতৰ প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰিলে, ইফালে মেৰিটডে আব্ৰাহাম লিংকনক নেপাই অস্থিৰ হৈ পৰিছিল আৰু মনে মনে জেদ কৰিছিল যে আব্ৰাহাম লিংকন অবিহনে তেখেতে গোটেই জীৱন পৰাজয়ৰ গ্লানি সহ্য কৰিব লাগিব। গতিকে এনেকৈ দিন অতিবাহিত হোৱাৰ ফলত 1842 চনত আব্ৰাহাম লিংকন আৰু মেৰিটডে এজন শুভাকাংক্ষীৰ ঘৰত দুজনৰ সাক্ষাৎ হ'ল। আব্ৰাহাম লিংকন আৰু মেৰিটডৰ অতীত ভাল পোৱাৰ কথা জানি সেই শুভাকাংক্ষীজনে ঘৰৰ সকলো মানুহে ঘৰ এৰি দূৰলৈ গুচি গ'ল। তেতিয়া মেৰিটড আৰু আব্ৰাহাম লিংকনে ইজনে সিজনক ধৰি খুব জোৰেকৈ মেৰিটডে চিঞৰি চিঞৰি কান্দিলে। তেতিয়া আব্ৰাহাম লিংকনৰ মন অতি নৰম হৈ গ'ল। তেতিয়া আব্ৰাহাম লিংকনে মেৰিটডক ক'লে যে তুমি যিটো প্ৰস্তাৱ দিবা এতিয়া আমি সেইটো কৰিবলৈ ৰাজি আছো। এনেকৈ মেৰিটডে আব্ৰাহাম লিংকনক বিয়া কৰাব ক'লে। সেই অনুসৰি 1842 চনৰ অক্টোবৰ মাহত ইহঁতৰ বিবাহ অনুষ্ঠিত হৈ গ'ল। তেতিয়া মেৰিটডে আব্ৰাহাম লিংকনক কৈছিল যে বিবাহ যিহেতু হৈ গ'ল গতিকে আমাৰ আধাৰখন পূৰণ কৰিব লাগে। তেতিয়া আব্ৰাহাম লিংকনে ৰাষ্ট্ৰপতি হোৱাৰ দিশত আগবাঢ়িল। এই ক্ষেত্ৰত মেৰিটডে আব্ৰাহাম লিংকনক বাৰে বাৰে উৎসাহিত কৰিছিল। অশেষ শ্ৰম আৰু চেষ্টাৰ ফলত এদিনাখন আব্ৰাহাম লিংকনে ৰিপাব্লিকান পাৰ্টিৰ পৰা ৰাষ্ট্ৰপতি পদৰ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ সক্ষম হয়। শেষত 1860 চনত ৰিপাব্লিকান পাৰ্টিৰ পৰা প্ৰতিনিধিত্ব আগবঢ়াই তেখেতে ষ্টেফেন নামৰ বিৰোধী নেতাজনক হৰুৱাই এদিনাখন আমেৰিকাৰ ৰাষ্ট্ৰপতি হয়। গতিকে দেখা গ'ল যে কোনো এজন ব্যক্তিয়ে যদি জীৱনত কৃতকাৰ্য হ'ব খুজিছে গতিকে তেখেতৰ যোগাত্মক চিন্তা থাকিব লাগিব, তেওঁৰ কৰ্ম কৰাৰ স্পৃহা থাকিব লাগিব আৰু সেইটো বাটত তেখেতে সৎ পথেৰে খোজকাঢ়িব লাগিব আৰু প্ৰবল আত্মবিশ্বাস থাকিব লাগিব। তেতিয়াহ'লেহে এজন ব্যক্তি আব্ৰাহাম লিংকনৰ দৰে সফল হ'ব পাৰিব।